আমার মামাহঁতৰ খেলা আৰু ইয়াৰে মামাহঁতৰে এইখন খেলাত মই প্ৰত্যেক বছৰ জড়িত থাকোঁ আৰু ইয়াত মই ভিডিঅ' বনাওঁ আৰু তো এইখন অথেণ্টিক খেলা এখন আৰু কাটব আপোনালোকে টিকেট। আৰু এতিয়া আহি মই পাই গ'লো ডাইৰেক্ট বজাৰ, কিয়নো ১ নং বামাকাটা তৰুণ বহুমুখী প্ৰকল্পৰ উন্নয়ন সাহায্যতে এখন বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে। ইতিমধ্যে আপোনালোকে গমেই পাই অসমৰ সম্পূৰ্ণৰূপে যি উপহাৰ কুপন খেল আছিলে বন্ধ কৰি দিয়া হৈছে। তাৰে সমান্তৰালকৈ আমাৰ মামা অৰ্থাৎ CM ছাৰে সম্পূৰ্ণৰূপে অসমৰ দুখন খেলা চলাই যাবলৈ পাৰমিশ্যন দিছে আমাৰ CM ছাৰে। তাৰে ১ নম্বৰ খেলটো হৈছে হাউলি ৰাসত যিটো খেল হয় সেইটো খেল, আৰু দ্বিতীয় নম্বৰ খেলটো হৈছে বজালিৰ ১ নং বামাকাটাৰ খেল। আৰু সেই মৰ্মে আমি উপস্থিত হৈছোঁ ১ নং বামাকাটা তৰুণ বহুমুখী প্ৰকল্প ৰূপায়ণ সাহায্যতে যিখন খেল হ'বলগীয়া আছে ৪ মে তাৰিখত। আৰু আপোনালোকে অসমৰ এই দুইখন খেলৰে সম্পূৰ্ণৰূপে আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। সম্পূৰ্ণৰূপে CM ছাৰৰ পাৰমিশ্যন অনুমোদন প্ৰাপ্ত খেল হ'বলগীয়া আছে এই দুইখন খেল, আৰু সেই দুইখন খেলৰে টিকেট আমাৰ হাতত উপলব্ধ আছে। আমি এই মুহূৰ্তত বজালি কাউণ্টাৰত উপস্থিত হৈছোঁ। আৰু এতিয়া আপোনালোকে ৰাইজৰ মুখৰ নহয়, যি কমিটি আছে কমিটিৰ মুখৰ পৰা কিছুমান বাক্য লওক। খেলটো কেনেকুৱা হ'ব, কেনেকুৱা পদ্ধতিত খেলটো হ'ব, আপোনালোকে অলপমান বাক্য শুনক। মোৰ লগত ইতিমধ্যে উপস্থিত আছে খেলৰ প্ৰেচিডেণ্ট, আমি তেখেতৰ পৰা পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু খেলখন অসমৰ বহু খেল চলি আছে, ইয়াৰে সমান্তৰালকৈ যি চাই আছোঁ বহু ধৰি লওক এটা আপোনাৰ যিটো খেলটো পাতিছে ধৰি লওক ৫ লাখ টিকেট আছে, মই উদাহৰণ এক্সাম্পল দিছোঁ ৫ লাখ টিকেট আছে, ইয়াৰে পিছত আপুনি ৩ লাখ টিকেট চেলিং কৰিছে। এই ৩ লাখ টিকেট চেলিং কৰাৰ পিছত আপুনি খেলটো পাতি দিব নেকি? ৩ লাখ টিকট বিক্ৰী হ'লে খেলখন পাতিম, যদিও আমি বাকী মানে ২ লাখৰ যদি আমাক উঠে খেল লটাৰী খেলত মানে সেই নম্বৰটো উঠিব পাৰে, আমি কেঞ্চেল কৰি আৰু খেলাখন নতুনকৈ পাতোঁ। ইয়াত আপোনাৰ স্পষ্ট হৈছে যে যদি ৩ লাখ টিকেট চেলিং হৈছে আৰু যিকেইটা টিকেট চেলিং হোৱা নাই, ধৰি লওক ২ লাখ টিকেট চেলিং হোৱা নাই, সেই ২ লাখ টিকেটত যদি প্ৰাইচটো লাগি যায়, তেখেতসকলৰ যি এণ্ট্ৰি কৰা থাকিব, যদি প্ৰাইচটো লাগি যায়, ধৰি লওক এই প্ৰাইচটো অলৰেডি কমিটিৰ হাতত থাকিব, সেই খেলটো আকৌ ৰি কৰা হ'ব 100%। তেনেহ'লে আপোনালোকে ইচ্ছা কৰিব পাৰে খেলখন সম্পূৰ্ণভাৱে সঁচা অৰ্থত খেলখন হ'বলগীয়া আছে ৪ মেত। আপোনাৰ মন পচন্দৰ এখন টিকেট ক্ৰয় কৰিব পাৰে আৰু আপুনি 100% আপুনি পুৰস্কাৰ জিকিব পাৰে। আৰু আমাৰ খেল এখন লাইভ খেলখন সম্পূৰ্ণ জেলাইভৰ জৰিয়তে পোনপটীয়া লাইভ ব্যৱস্থা দিয়া হ'ব। হয়তো আমাৰ চেনেলৰ জৰিয়তে আপোনাৰ টিকেট ক্ৰয় কৰিব, আৰু এইটো চেনেলৰ জৰিয়তে আপুনি সম্পূৰ্ণভাৱে লাইভ সমাচাৰ পাব। আপোনাৰ ভাল খবৰটো এই চেনেলৰ জৰিয়তে পাই যাব। আপোনালোকে জানি কি হ'ব, আমি একেবাৰে দুখীয়া এজনৰ ল'ৰা এজনক আমি মেডিকেল পঢ়াই আছোঁ। আমি ইয়াৰ পৰা মানে মাহে মানে এককালীন সাহায্য হৈছে ২৫,০০০ টকা দিছিলোঁ, এতিয়া মাহে মাহে আমি ২,০০০ টকাকৈ দি থাকোঁ। তাৰোপৰি বহুত দুখীয়া ৰোগীয়া মানুহক আমি ইয়াৰ লাভাংশ যি অলপ লাভাংশ থাকে সেইখিনিতে সহায় কৰি আছোঁ। এখন শ্মশানো নিৰ্মাণ কৰি আছোঁ, ৰাজহুৱা শ্মশান। ইয়াতে স্পষ্টকৈ ক'ব লাগিব যে অসমত সম্পূৰ্ণৰূপে খেল নিষিদ্ধ কৰা হৈছে, কিন্তু এইখন খেল নিষিদ্ধ কৰা নাই। CM ছাৰে ইয়াক পাৰমিশ্যন দিছে সম্পূৰ্ণভাৱে খেলখন চলাই লৈ যাবলৈ। আপোনালোকে বিশ্বাস কৰক কিমান খেলখন কিমানভাৱে ভাল হ'ব। আপোনালোকে আপোনাৰ মন পচন্দৰ টিকেট ক্ৰয় কৰিব পাৰে, সম্পূৰ্ণভাৱে ক্ষুদ্ৰ প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি খেলখন উপভোগ কৰিব পাৰিব, আৰু আপোনাৰ ১০০ টকাই হয়তো আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰিব। আৰু এতিয়া আমাৰ কমিটিৰ সম্পূৰ্ণ বাইচলো শেষ, আৰু এতিয়া সন্মুখত আহি পালে আমাৰ ডিম্পুদা, আৰু তেখেতো আহিছে ভিডিঅ' বনাবলৈ। চাওক ODF-ৰ যি প্ৰথম পুৰস্কাৰ আছে, ODF-ৰ লৈ গৈছিলে ৰিভিউৰ কাৰণে, মানে ভিডিঅ' বনাবলৈ। এতিয়া ভিডিঅ' বনাই আহিছে, আৰু এতিয়া ইয়াত অলপমান ক্লিপ ল'ব। আৰু এতিয়া সন্মুখতে চাওক ডিম্পুদাই ভিডিঅ' ক্লিপ লৈ আছে, এনেকৈ লৈ আছে। চাওক এতিয়া চাওক কেনেকুৱা ভিডিঅ' প্ৰাইজবোৰ দেখুৱাই আছে, কি প্ৰাইজ আছে, ক'ত আছে, কি প্ৰাইজ, দাম কি, কেনেকুৱা ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ আৰু ইত্যাদি এনেকৈ প্ৰাইজসমূহ দেখুৱাই আছে। কেইটা কাটিছে টিকেট? এটা কাটা নাই, দুটা কাটে। এইবাৰ বেছি কাটা কি লাগিব? এই মাহটো চাইছোঁ আপুনি অডি চলাই আহিছে, অডি লাগিব নেকি? দিয়ক, অডি বাজি গ'ল। আৰু ভালেই, কিন্তু মই আজিলৈকে গাড়ী চাড়ী পাই পোৱা নাই। কৈ দিয়ক টিকেট কাটিবলৈ অডিয়েঞ্চক। তো আমাৰ মামাহঁতৰ খেলা আৰু ইয়াৰে মামাহঁতৰে এইখন খেলাত মই প্ৰত্যেক বছৰ জড়িত থাকোঁ আৰু ইয়াত মই ভিডিঅ' বনাওঁ আৰু তো এইখন অথেণ্টিক খেলা এখন আৰু কাটব আপোনালোকে টিকেট। আৰু বজালি আৰু হাউলি দুইখন খেলৰ টিকটেই আমাৰ পৰা লাভ কৰিব পাৰিব অনলাইন জৰিয়তে। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, কিয়নো বজালিৰ পৰা হাউলি হৈছে ২৭ কিলোমিটাৰ। এতিয়া আমি হাউলিৰ পিনে গৈ আছোঁ, আমি হাউলিৰ টিকট ল'ম। আৰু আপোনালোকে এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক, কিয়নো অসমৰ যিবোৰ ফেক খেল হৈ আছে এইবিলাক কি টিকেট নাকাটে, আপোনালোকে এনেদৰে খেলৰ টিকেট কাটক। আৰু এতিয়া আমি আহি পাই গ'লোঁ হাউলিৰ যিবোৰ ৰাস মন্দিৰ আছে, ইয়াৰ সবিপদত অৰ্থাৎ সন্মুখতে এয়া হৈছে মন্দিৰৰ যিটো গেট। আৰু আমি ইয়াতে সন্মুখৰ যিখন গেট আছে ইয়াতে কাউণ্টাৰ বহাই ৰাখিছে, আৰু চাওক এয়া হৈছে মন্দিৰ। এইখন মন্দিৰ নিৰ্মাণ সাহায্যতে এয়া খেলৰ আয়োজন কৰা হয়, আৰু প্ৰত্যেক বছৰে হাউলিৰ খেলখন চলি থাকে। আৰু অসমৰ পুৰণি খেল বুলি ক'লে এই হাউলিৰ খেলখন ক'ব লাগিব। আৰু আপুনি যদি ভাবিছে অসমৰ এখন স্বচ্ছ খেলৰ টিকেট ক্ৰয় কৰিম বুলি, তেন্তে বজালি আৰু হাউলি খেলৰ টিকেট ক্ৰয় কৰক। স্ক্ৰীনত নাম্বাৰ দিয়া আছে। আমি ডাইৰেক্ট কমিটিৰ হাতৰ পৰা আমি টিকেট লওঁ, কমিটিৰ লগত কথা
আলোচনা মৰ্মে তাৰপিছত আমি টিকেট লওঁ কিয়নো অসমৰ মানুহক ইমান ঠগাই আছে যে কিছুমান খেলে ফেক খেল হৈ আছে সেইসকল খেলৰ কাৰণে ৰাইজে মানে আচল খেল নাপায় আৰু সেই মৰ্মে অসমৰ CM ছাৰ এই দুইখন খেলৰ পাৰমিশ্যন দিছে আৰু এই মুহূৰ্তত আমি কাউণ্টাৰত উপস্থিত চাওক কেনেধৰণৰ ভিৰ লগাই আছে আৰু বহু মানুহে ডেইলি টিকেট কাটি আছে আৰু আপোনালোকে টিকেট নাপায় হাউলি খেলৰ আৰু স্ক্ৰীনত নাম্বাৰ দি আছে যোগাযোগ কৰক আৰু টিকেট কাটক এই চাওক সমীপত মন্দিৰ এইখন মন্দিৰ নিৰ্মাণ সাহায্যত হ'বলগীয়া আছে খেল আৰু বেছি দিন নাই স্ক্ৰীনত নাম্বাৰ দিয়া আছে যোগাযোগ কৰক আৰু টিকেট কৰক আৰু হয়তো আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব 21 আৰু 4 মে তাৰিখত